হালধাৰ মহিলাসকলক বিভিন্ন দিশত আগবঢ়াই নিয়াৰ কাৰণে বিশেষকৈ আমাৰ শিপিনীসকলক বয়ন বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আজি সজাগতা সভা এখন হৈ আছে। আৰ্টফেডৰ সহযোগত ইতিমধ্যে আৰ্টফেডে তেওঁলোকক বিভিন্ন ধৰণে আমাৰ বয়ন শিল্পৰ লগত জড়িত থকা মহিলাসকলক সহায় কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু তাৰ কাৰণে আজি এই সজাগতা সভাখন ইতিমধ্যে আৰম্ভ হৈছে আৰু এইখন চলি আছে। সভাখনত উপস্থিত আছে আৰ্টফেডৰ জোনেল মেনেজাৰ দিলীপ বৈশ্য ডাঙৰীয়া আৰু লগতে হেণ্ডলুমৰ আমাৰ অধীক্ষক সীতাৰাণী নাথ বৰা বাইদেউ আৰু ইয়াত তেওঁলোকে OBCৰ লগত জড়িত থকা মহিলাসকলক এই আঁচনিত মানে অন্তৰ্ভুক্ত কৰিছে। কিন্তু এইটো অকল মহিলাৰ কাৰণে নহয়, মহিলা 70%, 100টাৰ 70টা মহিলাৰ ঋণ 70% আৰু পুৰুষকো দিছে 30%। গতিকে আপোনালোকে যে অকল মহিলাই এপ্লাই কৰিব লাগিব এনেকুৱা নহয়। যদি আপোনালোকৰ নিডছ আছে, ধৰক আপোনাৰ বাহিৰৰ কৈছোঁ মই, আপোনাৰ ধৰক OBC চাৰ্টিফিকেট নাই কিন্তু আপোনাৰ মিষ্টাৰৰ OBC আছে, তেতিয়া আপুনি মিষ্টাৰৰ নামত এপ্লাই কৰক। বুজি পাইছে কথাটো? আপুনি তেতিয়া ডিপ্লয় নহয়, তাৰমানে আপোনাৰ ঘৰখনত এজনৰ চেষ্টো হ'ল 6%, তাৰমানে 100 টকাত 1 বছৰৰ হ'ল 50 পইচা। এতিয়া আপোনালোকে নিশ্চয় ইয়াৰে মানুহে হয় বন্ধন বেংক নহয়, জীৱন নহয়, SBI নহয়, কোনোবা বেংকৰ পৰা নিশ্চয় লোন লোৱা মানুহ আছে। এতিয়া আপোনালোকে এইটো চিন্তা কৰক যে আমি 6%ত তাতে লোন পাই আছো নেকি? ল'লে আপোনালোকে 1,06,000 টকা দিব লাগিব। 2 বছৰৰ কাৰণে ল'লে আপোনালোকে 1,12,000 টকা দিব লাগিব। এতিয়া আপুনি যদি 2 বছৰত উঠাই দিয়ে, আপুনি 12,000 টকা ইণ্টাৰেষ্ট দিলে হ'ল। আপুনি যদি কোনোবাই বন্ধন বেংকৰ পৰা লোন লৈছে, তেতিয়াহ'লে 2 বছৰত আপুনি তাক কিমান হাজাৰ টকা দিব লাগিব ইণ্টাৰেষ্ট, সেইটো আপোনালোকে ঘৰত গৈ কেলকুলেশ্যন কৰি চাব। আমি কাৰো এগেইনষ্টে কৰা নাই, এইটো আপোনালোকৰ সবলীকৰণৰ কাৰণে কৰিছে। কিন্তু তেওঁলোককো এটা এই যে আমাক লগাইছে, আজি যে আমি ইয়ালৈ আহিছোঁ, কিহেৰে আহিম, কাৰ পইচাৰে আহিম, হয়নে? এই আপোনালোকৰ ইয়াৰ পৰা কিবা এটা পাৰ্চেণ্টেজ আকৌ এইবিলাকৰ কাৰণে খৰচ কৰা আছে। কোনোবাই কোনোবাৰ পৰা ল'ব লাগিব, এইটো হ'ল একদম মূল্য টকা। আমিতো চাকৰি